ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই অনুশীলনী 3.2 1 1 2 আৰু 3 এই অংকটো কৰি দেখুৱাম। তোমালোকে ভালমতে মনোযোগ দিয়া। ইয়াত চোৱা, চিত্ৰটো ইয়াত দিয়া আছে। এই চিত্ৰৰ পৰা কি কৰিব লাগিব? চতুৰ্ভুজত থকা অজ্ঞাত ৰাশি বাহু কোণৰ মান উলিওৱা। কুৱেশ্যনটো আছে এইটো। ইয়াত অজ্ঞাত ৰাশি কি আছে? এ আছে, এৰ মান ওলাব লাগিব। এতিয়া আমি এই চিত্ৰৰ পৰা এৰ মানটো ওলাম। ইয়াত চোৱা, অনুশীলন 3.2 1 নম্বৰ অংকটো কৰি আছোঁ। 1 ইয়াত আমি লিখিম চিত্ৰৰ পৰা পাওঁ। ইয়াত এটা চতুৰ্ভুজ দিয়া আছে। আমি কি জানো? চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি কিমান? 360 ডিগ্ৰী। গতিকে আমি গোটেইকেইটা কোণ যোগফল হিচাপে লিখি দিম। ইয়াত চোৱা, প্ৰথমতে এটোৱে লিখা, ইয়াৰ মান ওলাব লাগিব। এটো লিখিলোঁ প্লাছ 110 ডিগ্ৰী প্লাছ 80 ডিগ্ৰী প্লাছ 75 ডিগ্ৰী ইকুৱেল আমি কি জানো? গোটেইখিনিৰ যোগফল কিমান? 360 ডিগ্ৰী। যিহেতু চতুৰ্ভুজ চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী, 360 ডিগ্ৰী লিখি দিলোঁ। ইয়াত এ লিখা প্লাছ, ইয়াত কোণৰ চিনটো দিব পাৰা নিদিব পাৰা। যিহেতু এৰ মান ওলাব দিছে, গতিকে ইয়াতো আমি কোণৰ চিন আৰু ইয়াত দিয়া নাই। এই গোটেইকেইটা আমি যোগ কৰিম। কিমান হ'ল? 5, এলেকে 5 5 7 প্লাছ 8 কিমান? 15 15 প্লাছ 1 কিমান হ'ল? 16 6 লেফ্ট 1, তাৰমানে হাতৰ গ'ল কিমান? 1 কিমান? 2 আছে। কিমান হ'ল? 265 ডিগ্ৰী ইকুৱেল কিমান আছে? 360 ডিগ্ৰী। এ ইকুৱেলটো লিখি দিয়া। এই 360 ডিগ্ৰী লিখা, প্লাছ আছে এইফালে গ'লে কি হ'ব? মাইনাছ 265 ইমপ্লাইজ এ ইকুৱেল ইটোৰ পৰা এইটো মাইনাছ কৰি দিয়া। 10 পৰা 5 গ'ল 5। ইয়াত আছে কিমান? 5 আছে, 15 হ'ব। 15 পৰা 6 গ'ল 9। কিমান হ'ল? 95 ডিগ্ৰী। এইটো এনচাৰ। ইয়াৰ মানটো ওলাই গ'ল। এই চিত্ৰৰ পৰা ইয়াত কাৰ মান ওলাব লাগিব? এৰ মান, বিৰ মান আৰু চিৰ মান। ইয়াত তিনিটাৰ মান ওলাব লাগিব। অজ্ঞাত ৰাশি কি আছে? এ আছে, বি আছে আৰু কি আছে? চি আছে। এই তিনিটাৰ মান ওলাব লাগিব। ইয়াত খালি 105টো দিয়া আছে। ইয়াত লিখা আমি চিত্ৰৰ পৰা লিখি আছোঁ। ইয়াত দিয়া আছে বি কোণ ইকুৱেলটো কিমান? বি কোণটো কিমান দিয়া আছে? 105 ডিগ্ৰী। বি কোণটো কিমান হ'ব? 105 ডিগ্ৰী। কাৰণ সামান্তৰিক বিপৰীত কোণবোৰ কি হয়? সমান হয়। এতিয়া আমি এৰ মানটো ওলাম। এটা কথা মনত ৰাখিবা, সামান্তৰিকৰ সন্নিহিত কোণবোৰৰ যোগফল কিমান? 180 ডিগ্ৰী। গতিকে আমি এ প্লাছ সন্নিহিত কোণ, এ কোণৰ সন্নিহিত কি কোণ আছে? 105 ডিগ্ৰী ইকুৱেল দি পেলাই 180 ডিগ্ৰী লিখি দিয়া। সেইটো আমি পাৰিম। সন্নিহিত কোণ এইটো আৰু এইটো সন্নিহিত কোণ। তে এ ইকুৱেলটো হ'ব 180 ডিগ্ৰী মাইনাছ 105 ডিগ্ৰী। এশ 80 ডিগ্ৰীৰ পৰা 105 ডিগ্ৰী গুচি গ'ল। কিমান হ'ল? 75 ডিগ্ৰী। এইটো ওলাই গ'ল। এইটো এনচাৰ। এ কোণ, বি কোণ ওলাই গ'ল। এতিয়া আমি কি কোণ ওলাম? চি কোণ। গতিকে চি কোণ ইকুৱেল, ইয়াত লিখি দিব পাৰা, যিহেতু এ কোণ এ ইকুৱেল টু চি, যিহেতু এ ইকুৱেল টু কি হ'ব? চি হ'ব। কাৰণ
সামান্তৰিকৰ কি কোণ হ'ব বিপৰীত কোণবোৰ সমান ইয়াত এ কোণৰ বিপৰীত কোণ কি আছে চিত্ৰটো তোমালোকে চাবা চিত্ৰটো মই ইয়াত দিয়া নাই এ কোণৰ বিপৰীত কোণ কি আছে তোমালোকে চিত্ৰটো চাই তাৰপিছত এনচাৰটো বুজাৰ কাৰণে চেষ্টা কৰা মই কিন্তু কুৱেশ্যনটো ইয়াত লিখা নাই এ কোণৰ চিত্ৰটো তোমালোকে পাই যাবা চিত্ৰটো অৱশ্যে কেনেকৈ আছিল এনেকৈ আছিল ধৰা চিত্ৰটো এনেকুৱা আছে ধৰা চিত্ৰটো মই আঁকি আছোঁ ৰাফলি এতিয়া এইটো হ'ল ধৰা এ কোণ এইটো হ'ল ধৰা চি কোণ এইটো হ'ল বি কোণ দিয়া আছে আৰু এই কোণটো দিয়া আছে 105 ডিগ্ৰী মই সৰুকৈ বুজাই দিছোঁ মই এতিয়া এই দুটাৰ কোণৰ যোগফল কিমান এ কোণ আৰু 105 ডিগ্ৰী কিমান 180 ডিগ্ৰী এইটো ইয়াত লিখিলোঁ আৰু বি কোণটো কিমান 105 এইটো যদি 105 তেতিয়াহ'লে বি কোণৰ মান কিমান হ'ব 105 ডিগ্ৰী সেইটো ডাইৰেক্ট লিখি দিছোঁ তাৰপিছত চোৱা এ কোণ প্লাছ 105 ডিগ্ৰী ইকুৱেল টু কিমান 180 ডিগ্ৰী কাৰণ সামান্তৰিক খণ্ডিত কোণ দুটাৰ যোগফল কিমান 180 ডিগ্ৰী তো ইয়াৰ পৰা মানটো ওলাই ল'লোঁ এতিয়া ইয়াত চোৱা যেহেতু এ কোণ ইকুৱেল টু কি হ'ব চি কোণ এতিয়া এ কোণৰ মান কিমান দিয়া আছে এ কোণৰ কিমান 75 ডিগ্ৰী এতেকে চি ইকুৱেল টু কিমান হ'ব 75 ডিগ্ৰী এইটো এনচাৰ এতিয়া তোমালোকে এই কোণৰ যিটো আছে কোণৰ চিনটো দিবও পাৰা ইয়াত নিদিবও পাৰা যিহেতু ইয়াত দিয়া নাই এইটো দিব পাৰা নিদিব পাৰা বা ইয়াত যদি দিয়া তেতিয়াহ'লে এনেকৈ লিখিব লাগিব চি কোণ এ কোণ তো এ কোণ এতিয়া আমি আকৌ 3 নম্বৰ নম্বৰটো কৰি আছোঁ ইয়াত চোৱা এইটো এটা সামান্তৰিক হয় আমি কি জানো সামান্তৰিকৰ সন্নিহিত কোণ দুটাৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী এতিয়া 110 ডিগ্ৰী এইটো বি আৰু 40 এই দুটা কি সন্নিহিত কোণ এই গোটেইখিনি এটা বুলি ধৰিব লাগিব এতিয়া প্ৰথমতে লিখা চিত্ৰৰ পৰা ইয়াত চোৱা 110 ডিগ্ৰী প্লাছ বি লিখা এতিয়া আমি অনুশীলন 3.2 ৰেকৰ যিটো 3 নম্বৰ অংক আছে এই 3 নম্বৰ অংকটো কৰি আছোঁ আমি কি জানো সামান্তৰিকৰ সন্নিহিত কোণ দুটা সম্পূৰক গতিকে এইটো হ'ল এটা কোণ এইটো হ'ল এটা কোণ এই গোটেইখিনি এটা কোণ বুলি ধৰিব লাগিব তেতিয়া আমি চিত্ৰৰ পৰা আমি কি পাম 110 প্লাছ ইয়াত বি লিখা প্লাছ কিমান 40 ডিগ্ৰী কাৰণ গোটেইখিনি এটা কোণ বুলি ধৰিব লাগিব ইকুৱেল টু কিমান সম্পূৰক মানে কিমান জানা 180 ডিগ্ৰী সম্পূৰক মানে হৈছে 180 ডিগ্ৰী লিখি দিয়া 180 ডিগ্ৰী যোগ কৰি দিয়া কিমান হ'ব 150 ডিগ্ৰী প্লাছ বি লিখি দিয়া ইকুৱেল টু 180 ডিগ্ৰী তে বিৰ মানটো কি হ'ব 180 ডিগ্ৰী মাইনাছ 150 ডিগ্ৰী তেতিয়াহ'লে কিমান হ'ল 30 ডিগ্ৰী এতিয়া বিৰ মানটো ওলাই গ'ল এতিয়া আমি এৰ মানটো ওলাম এটা কথা মনত ৰাখিবা এইটো যেতিয়া 110 তেতিয়াহ'লে এই কোণটো কিমান হ'ব 110 হ'ব কাৰণ সামান্তৰিকৰ বিপৰীত কোণবিলাক কি হয় সমান হয় তো এইটো আমি এইটোৰ পৰা পাই যাম আমি কি জানো ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী তেতিয়াহ'লে এইটো যোগ কৰি দিয়া ইয়াত চিত্ৰ পৰা চোৱা এইটো যদি 110 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো কিমান হ'ব 110 ডিগ্ৰী কাৰণ আমি কি জানো সামান্তৰিকৰ বিপৰীত কোণ দুটা সমান এতিয়া আমি এইটো এই তিনিটা কোণৰ মাপৰ সমষ্টি কিমান ইয়াত আমি কি পাইছোঁ চিত্ৰৰ পৰা
ইয়াত চোৱা এইটো আৰু এইটো এই তিনিটা কোণৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী গতিকে আমি তিনিটা যোগ কৰি দিলে ইয়াত চোৱা a প্লাছ 110 প্লাছ 40 ডিগ্ৰী ইকুৱেল কিমান 180 ডিগ্ৰী a প্লাছ 110 প্লাছ 40 মানে কিমান 150 ডিগ্ৰী ইকুৱেল কিমান 180 ডিগ্ৰী a ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 150 ডিগ্ৰী ইকুৱেল টু a ইকুৱেল টু কিমান হ'ব 30 ডিগ্ৰী এইটো এনচাৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি মই অনুশীলন 3.3 একৰ 3 নম্বৰ অংকত কৰিছোঁ অলৰেডি কমপ্লিট কৰা হৈছে পৰৱৰ্তী ভিডিঅ'খিনি মই লাহে লাহে দি যাম গতিকে ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা যদি ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে মই যিখিনি ভিডিঅ' আপলোড দিম সেই ভিডিঅ'খিনি তোমালোকে লগে লগে পাই যাবা